Good morning. আমি মানে কি হ'ল ৰাতিপুৱাই গা চা ধুই চাহ তাহ খাই মানে কি ল'ৰাক অকণমান পঢ়াওঁ বুলি আহিলোঁ। তাৰপাছত আপুনি কাহিনীটো চাব কি কৰিছে। আচলতে যদি সৰুতে মানে কি ল'ৰা বা ছোৱালী হওক সিটো প্ৰথমটো ধৰক আপোনাৰ 5-6 বছৰ হৈছে আৰু 5 বছৰমান, কিন্তু তাৰপিছত দ্বিতীয়টো যদি মানে মানে আপোনাৰ এবছৰ হোৱা নাই 7-8 মাহ এনেকুৱা হয়, তেতিয়া তাৰ ডিফাৰেঞ্চটো হ'লে ইমানটো ডিফাৰেঞ্চৰ হ'লে কিমান মানে অসুবিধা সৃষ্টি কৰে চাব নেকি? ৰ'ব মই দেখাই আছোঁ 1 ছেকেণ্ড। বোলে চাওক, ককায়েকে যি লয় তাকে লাগে। এইয়া ককায়েকৰ লগত যুদ্ধ লাগি আছে। এইফালে শুই এই আমাৰ এইজন বাইদেউ বুজিছেনে, এইফালে ৰং কিতাপ চব লৈ লৈছে। এতিয়া ককায়েকৰ বেগটো লৈ লৈছে। মানে চব তাইৰ ৰাজ আৰু তাইক হেৰি কৰিব লাগে। এয়া দিছেনে বকিছে নে খঙত বকিছে দিছে নে কিমান পুপুলি দুষ্ট হৈছা তুমি। চাওঁ এয়া ককায়েকে যি বস্তু লয় আৰু চব তাইকে লাগে, চব তাইক লাগে মানে। দেখিছেনে ককায়েকৰ লগত মাৰপিট লাগি যাব এতিয়া চাব দেই অকণমান লাহেকৈ। দাদাই নিলে চব। দেখিছেনে তাই মানে খং এতিয়া এয়াই আৰু এই খঙত দিছেনে কি কৰিছে। এয়া ককায়েকৰ লগত কথাও, যেতিয়া ককায়েকে বস্তুখিনি লৈ গুচি গ'ল চব ইফালে তাই হেৰি কৰি আছেগৈ।